কি খবৰ? মোৰ ভালেই, আপোনালোকৰ ভালেই। দেখিব ৰ'ব এখন শ্বৰ্ট ফিল্ম আহি আছে প্ৰতিষ্ঠা, আৰু আপোনালোকক মই দেখুৱাব বিচাৰিম যিখিনি কৰ্মচাৰী আমাৰ চিনেমাত যোগাযোগ চলি আছে। এতিয়া মই দেখুৱাব বিচাৰিছোঁ, প্ৰথম দেখুৱাব বিচাৰিছোঁ আমাৰ ছাৰক দেখুৱাব। ছাৰ আপোনাৰ পৰিচয়টো দিব। মই উত্তম হাজৰিকা। মোৰ এই পবিত্ৰ মোৰ ভাইটিয়ে হয়, পাতিলোৱা ভাইটি। পবিত্ৰ মোৰ লগত ইমান সামঞ্জস্য আছে, মোক তাক ভাল লাগে, নিজৰ বুলি যেন লাগে। তাৰ লগতে মই সদায় থাকোঁ আৰু সিও মোৰ আজি নতুন সুযোগ এটা দিছে অভিনয় কৰা। ছাৰক MLA পাতটো দিয়া হৈছে। ছাৰে আজি বহুত সুখী হৈছে, তেওঁ সেইকাৰণে ভাল লাগিছে ছাৰে। তাৰপৰা আমাৰ ছাৰলৈ যাম। ছাৰ কেনেকুৱা হৈছে শ্বুটিঙত আহি? মোৰ নাম অচিন্ত শইকীয়া, পবিত্ৰ মোৰ লগৰে। মোক ইয়াত পুলিচত অভিনয় কৰিবলৈ দিয়া হৈছে। পুলিচত অভিনয় কৰি খুব আনন্দিত হৈছোঁ। ছাৰ এতিয়া আপোনাৰ খা খবৰ ক'ব। নমস্কাৰ, মোৰ নাম শ্ৰী বিৰোপ কুমাৰ গগৈ। আজি এখন ছবিৰ কাৰণে নিমন্ত্ৰণ জনোৱা হৈছিলে, তাত এই পুলিচৰ ৰোলটো দিছে। তাৰ কাৰণে মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ ফ্ৰেণ্ড হয়। ঠিক আছে, ক'ব নামটো ক'ব আপোনাৰ। নাম ৰাজ, এইটো পবিত্ৰ লগৰে হয়। নতুন কিবা এটা দিছে আৰু প্ৰতিষ্ঠা চিনেমাখন চাবলৈ পাব। এটা সৰু ৰোল দিছোঁ, তেওঁ অংশগ্ৰহণ কৰিব, আপোনালোকে চাবলৈ পাব। আগুৱাই নিব। এয়া আমাৰ কেমেৰামেন দাদা দুজন আছে। নমস্কাৰ, মই ভাস্কৰ। মই কৃষ্ণ। আমি প্ৰতিষ্ঠাত কেমেৰা কৰিছোঁ, মানে চিনেমেটোগ্ৰাফাৰ। আমি ৰাধা। তাকে মানে বিশেষ এটা কথা, মানে কেমেৰামেন দুজনৰ মানে দাদা দুজনক যদি কোনোবাই কণ্টেক্ট কৰিব বিচাৰে শ্বৰ্ট ফিল্মৰ কাৰণে, নাম্বাৰটো তেখেতৰ এজনক কৈ দিব মানে 9101237123 তোমাৰটো 9613698508। মই যিটো নাম্বাৰ কৈ দিছে, যদি আপোনালোকে যদি অসুবিধা হয় মই আপোনাৰ দি দিম নাম্বাৰত কণ্টেক্ট কৰি ল'ব, লিংকটো তলত আপোনাৰ। এয়া মোৰ ভাইটিও আছে লগতে, একেলগে আহিছে, কাম কৰিছে কেমেৰাত। নামটো ক'বা। মোৰ নাম পাৰ্থ দাস, মই ইহঁতৰ লগৰ এছিষ্টেণ্টে। সেয়াই লগত আমাৰ এয়া নীলিম দা আছে, পাপু দা আছে। আমাৰ পাপু দাই চিনেমাখন বনাইছে প্ৰতিষ্ঠা, এইখন আপোনাৰ চাবলৈ পাব। সোনকালে আপোনালোকৰ ৰাইজৰ মাজত দিয়া হ'ব। আপোনালোকে মৰমে আদৰি ল'ব, যাতে চিনেমাখন যাতে আকৌ নেক্সট বনাবলৈ যাতে আশীৰ্বাদ দিয়ে, সেয়াই মোৰ মনৰ কামনা। নীলিম সহযোগ কৰি আছে আমাৰ লগতে। নমস্কাৰ। সেয়াই, বিশেষ ক'বলগীয়া একো নাই। মই এইটোৱে জানো যাতে আমি যাতে আপোনালোকক চিনেমা বনাই দেখুৱাব পাৰোঁ, আপোনালোকে চাই ভাল পায়, মৰম দিয়ে। সদায় এখন প্ৰত্যেক চিনেমা মই বনাই মানে আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ থাকিল। শ্বৰ্ট ফিল্মত কেনেকৈ শ্বুটিং হয় আপোনাক অলপমান শ্বৰ্টকৈ দেখুৱাব চেষ্টা কৰিছোঁ। কাহিনীবিলাক চাবচোন, এনেকৈ আমাৰ শ্বৰ্ট ফিল্মবোৰ বনোৱা হয়। হ'ব ছাৰ, মই এতিয়াই লৈ আহিছোঁ। মই আহিলো নহয়, উঠ আকৌ। মা, অ' মা।